Welcome back. মই উপস্থিত হৈছো অসম জাতীয় বিদ্যালয়ৰ ক্লাস 6 ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 15 ৰিভিজন টেষ্ট 3 এটা মোস্ট ইম্পৰ্টেন্ট পাৰ্ট কাৰণ ইয়াতে গুটেই গ্ৰামাৰ সেকশনৰ কথাবিলাক আছে আৰু তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত গুটেইখিনি প্ৰশ্নৰ পৰা আহিব সো আমি এই ৰিভিজন টেষ্ট 3 ৰ যিকেইটা প্ৰশ্ন আছে গুটেইকেইটা আমি আলোচনা কৰিম সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাবা ওকে কাৰণ যদি পৰীক্ষাত বেছি নম্বৰ পাবলৈ আশা আছে তেতিয়া হলে তোমালোকে এইটো ভিডিও হেকলৈকে চাব লাগিব কাৰণ ইয়াতে গুটেই গ্ৰামাৰ সেকশনৰ প্ৰশ্নবিলাক আছে আৰু ইয়াৰ পৰা প্ৰত্যেকটো প্ৰশ্নৰ পৰা কমসে কম দুটা তিনটাকে প্ৰশ্ন আহিব ঠিক আছে সেই কাৰণে আমি কম সময়ত বেছি নম্বৰ পাবলৈ হলে আমি ভালদৰে কোৱালিটি সম্পন্ন পঢ়াটো পঢ়িব লাগিব হয়নে নহয় সো বলা আমি পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো My dear students, प्रथमे सोआ की आसे क्वेश्चन नंबर 1 ত আছে write the comparative and superlative degrees of the following তলত উল্লেখ কৰা এডজেক্টিভ বিলাকৰ comparative and superlative ডিগ্ৰী বিলাক বনাব দিছে এইবিলাক ওয়ার্ড আমাৰ গ্ৰামাৰত ঢেৰ আছে আৰু তোমালোকৰ ইয়াতো দিছে সো তোমালোকে কি কৰিবা এই কিটা হৈছে পজিটিভ मतलब এই পজিটিভ মানে এডজেক্টিভ বিলাকক পজিটিভ ডিগ্ৰী বুলি কোৱা হয় কাৰণ নাউন বা প্ৰনাউনৰ বিষয়ে যেতিয়া আমি দুখ গুণ তাৰ কোৱালিটি তাৰ কোৱান্টিটি যেতিয়া আমি মেনশন কৰো সেই শব্দবিলাককে কি বুলি কোৱা হয় এডজেক্টিভ বুলি কোৱা হয় যেতিয়া আমি এই এডজেক্টিভ বিলাকৰে নাউন বা প্ৰনাউনৰ দুখ গুণ তাৰ কোৱালিটি কম্পেয়াৰ কৰো এজনৰ লগত আনজনক এটাৰ লগত গুটেই কেইটাক তেতিয়া হেতু কি হৈ যায় ডিগ্ৰী হৈ যায় হয় না নহয় সো ইয়াত সোয়া আমাক কি দিছে এডজেক্টিভৰ লিষ্ট দিছে এই কিটা আমাক কি কৰিব দিছে কম্পাৰেটিভ আৰু সুপাৰলেটিভ বনাব দিছে প্ৰথম কথা এডজেক্টিভ বিলাকৰ লগত আমি কম্পাৰেটিভ বনালে কি কৰিব লাগে প্ৰথম আমি এটো মনত ৰাখিব লাগিব কম্পাৰেটিভ কৰিলে এডজেক্টিভৰ লগত কি কৰিবা তোমালোকে এডজেক্টিভৰ লগত প্লাস r বা er যোগ কৰি দিবা ওকে কম্পাৰেটিভ ডিগ্ৰীত এডজেক্টিভ বিলাকৰ লগত r বা er যোগ কৰি দিবা আৰু সুপাৰলেটিভত st বা est যোগ কৰি দিবা ঠিক আছে এই দুটা কাম তোমালোকে কৰিবা তেতিয়াই কি হৈ যাব কম্পাৰেটিভ হৈ যাব r লগালে বা er লগালে আৰু সুপাৰলেটিভত st বা est লগালে কিহৰ লগত এই পজিটিভ ডিগ্ৰীৰ ওয়ার্ড বিলাকৰ লগত মানে এডজেক্টিভ বিলাকৰ লগত ওকে তো ইয়াতে ওয়ার্ড বিলাক আছে মই আৰু এইবিলাক গাই না থাকো তোমালোকে লিখি লোৱা খালি ঠিক আছে তো যিমান আমাৰ এডজেক্টিভ বিলাক আছে গুটেই কেইটাৰ লগত কি কৰিব লাগে জাস্ট আমি কোনটোৰ কম্পাৰেটিভ কি হ'ব ইয়াতে এটা মেইন পইণ্ট হৈছে যে এই বিলাক শব্দ এই এডজেক্টিভ বিলাক যিবিলাক শব্দক আমি এটা বায়ুৰ হেঁচাত প্ৰকাশ কৰিব পাৰো সেই শব্দবিলাকক কিন্তু মনোসিলেবিক কোৱা হয় সেকেন্ড আৰু কেইটামান ওয়ার্ড আছে হেকিটা ওয়ার্ড আমি চাও কি আছে ইয়াতে সোয়া মেনি টুৰ কম্পাৰেটিভ কি হয় মোর মোস্ট কাৰণ ইয়াত কি লগাইছো r বা er লগাইছো আৰু ইয়াতে st লগাইছো কিন্তু ইয়াত সোয়া কেইটামান ওয়ার্ড আছে যিবিলাক শব্দ নেকি আমি এটা বায়ুৰ হেঁচাত কব নোৱাৰো তেনেকুৱা শব্দবিলাকক কোৱা হয় মাল্টিসিলেবিক আৰু মাল্টিসিলেবিক ওয়ার্ড বিলাকৰ লগত এডজেক্টিভ বিলাকৰ লগত সদায় কম্পাৰেটিভত কি যোগ হয় কম্পাৰেটিভত যোগ হয় মোর আৰু সুপাৰলেটিভত যোগ হয় মোস্ট সো আমি ইয়াতে কি কৰিছো যোৱা বিউটিফুল তিনিবাৰ কব লগা হৈছে তিনিবাৰ জিবা ঘুৰাব লগা হৈছে সেই কাৰণে ইয়াতে কি যোগ হৈছে কম্পাৰেটিভত মোর বিউটিফুল আৰু সুপাৰলেটিভত মোস্ট বিউটিফুল সো এনেকৈ সিধা কথা মনত ৰাখিবা যিবিলাক শব্দ যিবিলাক এডজেক্টিভ এটা বায়ুৰ হেঁচা প্ৰয়োগ কৰি কব নোৱাৰি তাৰ মানে এটাতকৈ অধিক বায়ুৰ হেঁচা প্ৰয়োগ কৰি কব লাগে তেনেকুৱা শব্দবিলাকক কোৱা হয় মাল্টিসিলেবিক ওয়ার্ড আৰু সেইবিলাকৰ লগত কম্পাৰেটিভত মোর যোগ হয় আৰু সুপাৰলেটিভত মোস্ট যোগ হয় বুজি পাইছা নাই এইখিনি হৈছে মেইন কথা তো তোমালোকে একেটা লিখি লোৱা বুজি পাইছা নাই বাস লিখিছা নহয় মাই ডিয়াৰ ষ্টুডেন্টস কোৱেশ্চন নম্বৰ 2 দিয়া আছে সোৱা fill in the blanks with few a few the few little a little the little much or many যে তলত উল্লেখ কৰা বাক্যবিলাকৰ খালি ঠাইবিলাক মানে আমাক কেইটামান ডিটাৰমিনাৰ্স দিছে few a few the few little a little the little আৰু much many এইকেইটা আমি অলৰেডি লেসন হেৰিত পাইছো the honest woodcutter যদি তোমালোকে এই ডিটেইলছ খিনি ভালদৰে বুজিব বিচৰা তেতিয়া হলে তোমালোকে এই ভিডিওটো ভালদৰে চাই লবা ওকে এই ভিডিওত এই ডিটাৰমিনাৰ্স গুটেইখিনিৰ বিষয়ে ডিটেইলছত বুজোৱা আছে মই খালি ইয়াত তোমালোকক এনসার কেটা কৰি দি আছো মই খালি তোমালোকক ইয়াত এনসার কেটা কৰি দি আছো ইয়াৰ ডিটেইলছ বুজোৱা আছে অলৰেডি
যদি বুজিব লগা আছে তোমালোকে এইটো ভিডিও চাই লবা ওকে সো প্ৰথমটো প্ৰশ্ন কি কৈছে dash men came to help me and I could not find out my lost words ইয়াত আমাক কি বহাব দিছে ডিটারমিনার্স আমি জানো কি যে few সদায় কাউন্টেবল নাউনৰ আগত বহে আৰু লিটল সদায় আনকাউন্টেবল নাউনৰ আগত বহে এতে ইয়াত আছে few the few কি বুজায় নেগেটিভ সেন্স বুজায় একেবাৰে নোহোৱাৰ নিচিনা প্ৰায় আৰু কি বুজায় পজিটিভ ধাৰণা দিয়ে বুজি পাইছা নাই আৰু দা ফিউটিয়া থকাৰ গুটেখিনি বুজায় কিন্তু কোত বহিব কাউন্টেবল নাউনৰ আগত সেম তেনেকৈ লিটল আৰু ফিউ একেই বুজায় মানে প্ৰায় নোহোৱাৰ নিচিনা লিটল টুৱে পজিটিভ ধাৰণা দিয়ে আৰু দা লিটল টুৱে থকাৰ গুটেখিনিক বুজায় মাচ টু আনকাউন্টেবল নাউনৰ আগত বহে মেনি টু কাউন্টেবল নাউনৰ আগত বহে সো ইয়াত কি বহিব সোৱা ইয়াতে কি বহিব জানা এ ফিউ men came to help me যে কিছু সংখ্যক লোক মোক সহায় কৰিবলৈ আহিছিল and so I could not find out my lost words সেই কাৰণে মই মোৰ হেৰাই যোৱা ঘড়ীটো বিচাৰি পোৱা নাছিলো বুলি কৈছে তাৰ পিছত কোৱেশ্চন নম্বৰ 2 সোৱা there is dash milk in the pot so we have to drink black tea পটটোত মানে পাত্ৰটোত dash গাখীৰ আছে সেই কাৰণে আমি আজি লাল চাহ খাব লাগিব so we have to drink black tea যে সেই কাৰণে আমি লাল চাহ খাবই লাগিব তাৰ মানে কি বুজাই আছে পাত্ৰটোত মিল্ক নাই সো আমি কি বহাব লাগিব ইয়াতে লিটল ওকে কাৰণ মিল্কটো হৈছে আনকাউন্টেবল নাউন ইয়াতে একদম লিটল টু কেতিয়া বহিব একদম প্ৰায় নোহোৱাৰ নিচিনা ধাৰণা বুজালে যে there is little milk in the pot যে পাত্ৰটোত প্ৰায় গাখীৰ নাই সেই কাৰণে আমি কি কৰিব লাগিব ব্ল্যাক টি খাব লাগিব ওকে তাৰ পিছত চোৱা my father has dash patience so he gets angry easily যে মোৰ দেউতাৰ dash ধৈৰ্য so he gets angry easily সেই কাৰণে তেওঁৰ খুব সোনকালে সহজতে খং উঠে my father has little patience কি হ'ব little patience কাৰণ patience to আমি গণিব নোৱাৰো না এটো আনকাউন্টেবল সো ইয়াত লিটল বহিব প্ৰায় নোহোৱাৰ নিচিনা যে মোৰ দেউতাৰ ধৈৰ্য নোহোৱাৰ নিচিনাই সেই কাৰণে তেখেতৰ কি হয় সহজতে কি হয় খং উঠে বুজি পাইছা নাই লিটল কিয় বহিব কোৱেশ্চন নম্বৰ 4 সোৱা give dash water in the bucket to the man মানুহজনক বালটিটোত বাকেটটোত dash দিয়া মানে dash water দিয়া কি water দিয়া dash water কিমান water তাৰ পৰিমাণটো বুজাব দিছে এতিয়া আমি কি বহাব লাগিব a little কাৰণ ইয়াত নেগেটিভ সেন্স আহা নাই ইয়াত কি আহা নাই নেগেটিভ সেন্স আহা নাই give a little water in the bucket to the man question number 5 সোৱা I was happy that dash students could answer কি কৈ আছে যে মই খুকি হৈছিলো যে dash students কি কৰিছিল উত্তৰ দিব পাৰিছিল তাৰ মানে ইয়াতে কি হ'ব a few কি হ'ব a few যে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী উত্তৰ দিব পাৰিছিল সেই কাৰণে মই খুকি হৈছিলো সো ইয়াতে a few বহাব লাগিব কাৰণ এইটো কাউন্টেবল নাউন সদায় আমি নাউনটোৰ আগত নাউনটোক ফোকাস কৰিম কাৰণ নাউনটোৰ ওপৰতে ভিত্তি কৰি কি বহায় ডিটারমিনার্স বহায় হেতু কাউন্টেবল নে আনকাউন্টেবল চাই লবা ওকে কোৱেশ্চন নম্বৰ 6 সোৱা I brought dash boys who were in the group to the field তাৰ মানে ইয়াত কি বুজাই আছে দলটো যিমান সংখ্যক লৰা আছিল গুটেইখিনিক মই আনিছিলো সো সেই কাৰণে ইয়াতে কি বহিব the few বহিব কাৰণ থকাৰ গুটেইখিনি বুজাইছে আৰু বয়জ টো হৈছে কাউন্টেবল নাউন ওকে তাৰ পিছত চোৱা dash girls attended the meeting চোৱা girls কি girls হৈছে কাউন্টেবল নাউন সো ইয়াতে কি বহিব many তো আমি ইয়াত কি বহাই দিম many যে many girls attended the meeting বহুতো ছোৱালীয়ে কি কৰিছিল মিটিংটোত উপস্থিত হৈছিল বুজি পাইছানে কোৱেশ্চন নম্বৰ 8 চোৱা why do you need so dash time to finish this work ইয়াত কি হ'ব চোৱা why do you need যে কিয় তোমাৰ প্ৰয়োজন হৈছে so dash time তাৰ মানে টাইমটো কি আনকাউন্টেবল আৰু আনকাউন্টেবলৰ আগত কি বহে সদায় মাছ বহে তো আমি কি বহাই দিম মাছ যে why do you need so much time to finish this work এই কামটো শেষ কৰিবলৈ তোমাৰ কিয় ইমান বেছি সময় লাগিছে ওকে বুজি পাইছা নহয় একেটা তোমালোকে কোৱেশ্চন নম্বৰ 9 চোৱা কোৱেশ্চন নম্বৰ 9 চোৱা কি লিখা আছে dash of my friends supported me at that moment সেই সময়ত মোক dash সংখ্যক বন্ধুৱে
সাপোর্টেড মানে সহায় কৰিছিল যেহেতু ফ্ৰেন্ডস আছে তো আমি ইয়াতে কি বহাই দিম এ ফিউ যে ভালে সংখ্যক বন্ধুৱে মোক সেই সময়ত সহায় কৰিছিল ওকে তাৰ পিছত চোৱা I am very thirsty মোৰ বৰ পিয়াস লাগিছে give me dash water এতে কি বহাব লাগিব আমি ইয়াতে water to যেহেতু uncountable নামন আমি কি বহাব লাগিব a little water কি বহাব লাগিব ইয়াতে a little water যে মোৰ বহুত বেছি পিয়াস লাগিছে মোক অলপ পানী দিয়া ওকে মাই ডিয়াৰ ষ্টুডেন্টস তোমালোকে এই ডিটারমিনার্স খিনি ভালদৰে বুজি পাইছা নহয় আৰু ডিটেইলছত বুজিব লাগিলে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে চাই লবা ওকে আৰু এতিয়া তোমালোকে ভালদৰে লিখি লোৱা তোমালোকে সদায় লিখাৰ টাইমত মোবাইলটো এনেকে হৰাইজন্টালত ধৰিবা তেতিয়া লিখাবিলাক ডাঙৰকে দেখা পাবা আৰু স্পষ্ট দেখা পাবা ওকে লিখি লোৱা মাই ডিয়াৰ ষ্টুডেন্টস কোৱেশ্চন নম্বৰ 3 সোৱা write the structure of the following sentences তলত আমাক কিছুমান বাক্য দিছে এই বাক্যবিলাকৰ গাঁথনি আমাক লিখিব দিছে তাৰমানে subject verb object complement এইবিলাক আমাক লিখিব দিছে কোনটো বাক্যত কি আছে সেই স্ট্ৰাকচাৰটো আমাক লিখিব দিছে মই জাস্ট ইয়াতে প্ৰশ্ন আনসাৰ কিটা কৰি দি আছো প্ৰথম প্ৰশ্নটো কি আছে she swims in the river subject she swims হৈছে verb in the river এটো ইয়াত object হিচাপে হৈছে ওকে question number 2 হৈছে my mother teaches me dance ইয়াত my mother to subject teaches to হৈছে verb আৰু me to হৈছে indirect object আৰু dance to হৈছে direct object ইয়াত দুটা object আছে indirect object আৰু এটো হৈছে direct object okay question number 3 দিয়া আছে birds can fly ইয়াত birds আছে subject can fly হৈছে দুইটা verb okay he will come in the morning yet so he to subject will come to verb in the morning object okay question number 5 ot ki ase I am a doctor yet I to subject am to verb a doctor to complement to hoday profession hoy mane june ji kaam kore hetu hoy question number 6 ot ase he practices mathematics every day yet he to subject practices verb mathematics every day gute khini object okay question number 7 so she is a singer she is a subject is to verb object to is a complement okay they read the Mahabharat they to subject read to verb the Mahabharat to object okay question number 9 hoise I gave her a dog I to subject gave to verb her to hoise indirect object a dog to hoise direct object ইয়াত দুটা object আছে okay তো এইখিনি স্ট্ৰাকচাৰ তোমালোকে ভালদৰে লিখি লোৱা আৰু পৰীক্ষাত এইবিলাকৰ পৰা দুটা প্ৰশ্ন আহিব ভালকে মনত ৰাখিবা কিন্তু কথাবিলাক বুজি পাইছা নাই সো এই প্ৰশ্নকেইটা তোমালোকে ভালদৰে লিখি লোৱা কোৱেশ্চন নম্বৰ 4 ৰিৰাইট দা ফলোইং সেন্টেন্সেস তলত উল্লেখ কৰা বাক্যবিলাক পুনৰাই লিখা ইউজিং দা কাৰেক্ট টেন্স ফৰ্ম অফ দা ভাৰ্বস তাৰমানে ভাৰ্বৰ সঠিক টেন্সৰ ৰূপ ব্যৱহাৰ কৰি ওকে তো আমাক প্ৰথম প্ৰশ্ন দিছে সোৱা দে ৰিচ হোম বিফৰ ইট গ্ৰিউ ডাৰ্ক দে ৰিচ হোম তেওঁলোকে ঘৰ গৈ পাইছে বিফৰ ইট গ্ৰিউ ডাৰ্ক এন্ধাৰ হোৱাৰ আগতেই তাৰমানে কি হ'ব এটো যেহেতু এটো পাষ্ট ইনডিফিনিট আছে এই কথাখিনি আমাৰ কি হ'ব এইখিনি হ'ব তোমালোকে ইয়াতে একো চেঞ্জ কৰিব নালাগে খালি ইয়াতে লিখি দিবা reach they reached home before it grew dark okay মই just verb শুদ্ধ কৰি দিছো ভাৰ্বৰ সেকেন্ড ফৰ্ম টু বহাই দিবা past indefinite tense ত হ'ব বাস clear okay question number 2 সোৱা ice float on water বৰফ পানীৰ ওপৰত উপঙি থাকে তাৰ মানে ইয়াত কি হ'ব এটো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য সো এটো কাৰণ প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য বৰফ পানীৰ ওপৰত উপঙি থাকে কথাটো এইটোৱে তাৰ মানে কথাটো হয় সেই কাৰণে আমি কি কৰিম যেহেতু আইস টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার সেই কাৰণে ভাৰ্বৰ লগত আমি কি কৰি দিছো এস লগাই দিছো ওকে তোমালোকে কি কৰিবা ইয়াতে ও এ টি এস ফ্লটস তাৰ মানে ইয়াতে খালি এস লগাই দিলে হৈ গল ওকে এটো বুজি পাইছা কোৱেশ্চন নম্বৰ 2 তাৰ মানে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগে ওকে কোৱেশ্চন নম্বৰ 3 সোৱা আই ইউজুৱেলি গো টু বেড এট 10 o'clock যে মই সাধাৰণতে কেইটা বজাত খবলৈ যাও 10টা বজাত তাৰ মানে এই কথাটোত কি একো ভুল নাই এটো ৰাইট আছে তাৰ মানে তোমালোকে ইয়াত কি কৰিবা গো টু এ সেম এনেকৈ বহাই দিবা
তো এইটো বাক্যটো শুদ্ধ হৈ আছে যে I usually go to bed at 10 o'clock তাৰ মানে বাক্যটো শুদ্ধ হৈ আছে ওকে ইয়াত একো চেঞ্জ কৰাৰ দৰকাৰেই নাই তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 4 it rain since early morning কোৱেশ্চন নম্বৰ 4 চোৱা it rain since early morning ৰাতিপুৱা সোনকালৰ পৰা বৰষুণ দিছে তাৰ মানে কথাটো এনেকুৱা যেহেতু since আছে since টো কি বুজায় তাৰ মানে কেতিয়াৰ পৰা বুজায় since টো কি বুজায় কেতিয়াৰ পৰা তোমালোকে কি কৰিবা since থাকিলে কি বুজাব ইয়াতে কেতিয়াৰ পৰা সো এইটো কেতিয়াৰ পৰা যেতিয়াই বুজাব তাৰ মানে ইয়াত টাইম পিৰিয়ড আহি গৈছে টাইম পিৰিয়ড আহা মানে কি হ'ব এই বাক্যটো তোমালোকে এনেকৈ লিখিবা যে it has been কি হ'ব it has been raining তাৰ মানে present perfect continuous হ'ব it has been raining since early morning okay এটো answer হৈছে এটো যে it has been raining since early morning যে ৰাতিপুৱা সোনকালৰ পৰা কি হৈ আছে বৰষুণ পৰি আছে ওকে এটো তোমালোকে এনেকৈ লিখিবা এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হৈ আহি গৈছে ঠিক আছে কোৱেশ্চন নম্বৰ 5 চোৱা ৰীনা see him a week ago তাৰ মানে কি হ'ব ৰীনায়ে তেওক এসপ্তাহ আগত দেখিছিল তাৰ মানে এটো কি হ'ব এটো past indefinite হ'ব সো তোমালোকে ইয়াত কি কৰিবা see to show বনাই দিবা খালি বাস হৈ গল যে ৰীনা show him a week ago ৰীনায়ে তেওক এসপ্তাহ আগত দেখিছিল কেনেকৈ গম পালো a week ago আছে নহয় ago মানে আগত দেখিছিল সো past indefinite tense ত আহিব verb to second form বহাই দিলে হৈ গল কোৱেশ্চন নম্বৰ 6 চোৱা he visit many towns before he returned home তাৰ মানে ইয়াত কি আছে কনজাংশন আছে before দুটা বাক্য আছে ওকে তো ইয়াত এটা খণ্ডত ভুল আছে আৰু এটা শুদ্ধ আছে আমি শুদ্ধ থকা সেকশনটো চাম he returned home তাৰ মানে এখিনি past indefinite tenseৰ বাক্য past indefinite এখিনি কিহত আছে past indefinite ত আছে যদি এইটো খণ্ড past indefinite ত থাকে তোমালোকে এইটো খণ্ড সদায় কি কৰিবা past perfect ত কৰি দিবা কি কৰি দিবা past perfect ত কৰি দিবা সো ইয়াতে আমি কি কৰিব লাগিব he had কি হ'ব he had visited okay এখিনি কৰি দিবা he had visited many towns before he returned home বুজি পাইছা নহয় কি কৰিছো যে ইয়াতে খালি কি কৰি দিবা had visited তাৰ মানে past perfect tense ত বাক্যটো লিখিব লাগিব ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 7 চোৱা the train leave before we reached the station ইয়াতো সেম আছে বিফৰ আছে ইয়াতো সেম আছে বিফৰ আছে সোয়া we reached the station তাৰ মানে এখিনি past indefinite tense ত আছে সেম subject verb second form আৰু এটো object তো এটো past indefinite আছে past indefinite ত এটো থাকিলে আমি এটো খণ্ড কত লৈ যাব লাগিব past perfect লৈ লৈ যাব লাগিব তো এটো কি হ'ব the train had left কি হ'ব the train had left before we reached the station যে আমি স্টেশন গৈ পোৱাৰ আগতে ট্ৰেইন টু এৰিছিল ওকে কোৱেশ্চন নম্বৰ 8 চোৱা this paper appeared twice a week appear মানে ইয়াত বুজাই আছে উলোৱা this paper appeared twice a week মানে এটা সপ্তাহত এই বাতৰি কাকতটো দুবাৰকে ওলাই তাৰ মানে কথাটো কি বুজাই আছে প্ৰেজেন্ট ইনডিফিনিট বুজাই আছে সো এই পেপাৰটো this paper কোনো এটা নিৰ্দিষ্ট পেপাৰক বুজাই আছে সো এটো আমাৰ কি হ'ব প্ৰেজেন্ট ইনডিফিনিট হ'ব যেহেতু this paper এটো third person singular number subject okay হেই কাৰণে আমাৰ এটো কি হ'ব ইয়াত আমি জাস্ট কি লগাই দিম আমি s লগাই দিম খালি appears লগাই দিম কি হ'ব appears this paper appears twice a week কাৰণ এটো third person singular number হেই কাৰণে ভাৰ্বৰ লগত কি যোগ হ'ব s by ye যোগ হ'ব এইটো বুজি পাইছা না কি কৰি আছো জাস্ট তোমালোকে आंसर খিনি ভালদৰে কৰি লোৱা বুজি লোৱা চাব লাগিব জাস্ট খালি आंसर যে লিখিবা হেনেকে কৰিলে নহব বুজি লব লাগিব তেতিয়াহে তোমালোকে ভালদৰে পৰীক্ষাত লিখিব পাৰিবা ওকে কোৱেশ্চন নম্বৰ 9 চোৱা বুলি run in the field when I show her বুলিয়ে খেল পথাৰত দৌৰে when I show her যেতিয়া মই তাইক দেখিছিলো মৰমৰ ছাত্ৰসকল যেতিয়াই কনজাংশন when থাকে কি থাকে when থাকে এই বাক্যটো আছে past indefinite subject verb second form আৰু object আছে ওকে past indefinite থাকিলে আৰু যদি বাক্যটো when থাকে
তেতিয়া হলে আমাৰ এই খণ্ডটো ক'ত যাব জানা past continuous লৈ যাব সো আমি এই বাক্যটো কি লিখিম Bully was running in the field কি হ'ব Bully was running in the field when I saw her এখিনি সেম হ'ব ওকে বুজি পাই আছা নহয় কি কৰি আছো মই যে Bully was running in the field when I saw her okay question number 10 soa he take his meals just now কি আছে just now আছে তাৰ মানে just now থাকিলে আমি কি কৰিব লাগে আমাৰ বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমাৰ বাক্যটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব কাৰণ just now আছে তাৰ মানে ইতিমধ্যে he take his meals just now meals মানে কি meals মানে হৈছে আহাৰ সো আমি ইয়াতে কি কৰিম past প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰি দিম যে he has verb third form হ'ব he has taken his meals just now বুজি পাইছানে just now থাকিলে আমি কি কৰিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্স বনাই দিব লাগে যে he has taken his meals just now ওকে এখিনি আনসার বুজি পাইছা না নাই সো যদি তোমালোকে এই কারেক্ট টেন্স খিনি যদি বুজি পাইছা তেতিয়ালে সবে ভিডিওটো দবাই লাইক কৰি দিয়া ওকে আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিয়া যিসকলে নতুন চাই আছা তেওঁলোকক ৰিকুৱেষ্ট কৰি আছো চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি দিবা ওকে কাৰণ পৰৱৰ্তী সময়লৈকে তোমালোকৰ এনেকুৱা ধৰণৰ ভিডিও পায়ে থাকিবা ক্লাস 7 8 9 10 এনি ক্লাছৰ ওকে কোৱেশ্চন নম্বৰ 11 সোয়া my friends come here tomorrow সোয়া অহা কালি আছে ইয়াতে যে মোৰ বন্ধু সকল কাম মানে আহে here মানে ইয়ালৈ tomorrow তো এটো নিয়াৰ ফিউচাৰ হ'ব সো ইয়াৰ এনসাৰটো আমি এনেকৈ লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াছত লিখিব লাগিব যে my friends are coming here tomorrow যে অহা কালি মোৰ বন্ধু সকল ইয়াত আহি আছে কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াছত হ'ব নিয়াৰ ফিউচাৰ কন্টিনিউয়াছ যে অহা কালি মোৰ বন্ধু সকল ইয়াত আহি আছে ওকে তো কোৱেশ্চন নম্বৰ 11 ৰ আনসাৰ হৈছে এইটো কোৱেশ্চন নম্বৰ 12 সোয়া I work in the garden when he came ইয়াত আকৌ কি আহিছে when আহিছে মই অলপ আগতেই কৈছো যেতিয়াই when আহিব সেন্টেন্সটোত আৰু আমি নেক্সট সেন্টেন্সটো সাম when ৰ লগত যেটো বাক্য আছে হেতু কোন টেন্সত আছে তাৰ ওপৰত ভিত্তি কৰি আমি এই খণ্ডটো চেঞ্জ কৰিম ইয়াত সোয়া সাবজেক্ট আছে হি ভার্ব আছে came তাৰ মানে এটো past indefinite আছে কিহত আছে past indefinite আছে সো এটো অটোমেটিকলি কোত আহিব past continuousত আহি যাব মৰম ছাত্ৰসকল এইটো খণ্ড কোত আহি যাব past continuousত আহিব কাৰণ when আছে when থাকিলে আমি এটা খণ্ড indefinite লিখিব লাগে আৰু এটা খণ্ড continuousত লিখিব লাগে সো এটো কি হ'ব past continuous I was working হ'ব কি হ'ব I was working in the garden when he came I was working in the garden when he came okay question number 13 soa ki ase he went home after he finished the work soa ekhini bakyo kot ase past indefinite ot ase he went home kiot ase past indefinite ot karon verbor second form ase yate he went home teu ghor loi goisil after he finished the work ami janu before ba after thakile sentence to before বা after থাকিলে এটা খণ্ড ইনডিফিনিট হয় আৰু এটা পারফেক্ট হয় কোন টেন্সত যাব আমি সাইলম কোনটো খণ্ড শুদ্ধ আছে যেহেতু এইটো খণ্ড শুদ্ধ আছে কোত past indefinite টেন্সত আছে আৰু এইটো কোত যাব past পারফেক্টত যাব অটোমেটিক্যালি ওকে তো এইটোৰ আনসাৰ হবে এইটো যে he went home after he had finished the work বুজি পাইছা নে এটো past indefinite আছে অটোমেটিক্যালি এটো কোত যাব past perfect লৈ গুছি যাব he had finished verb third from the work finished the work okay question number 14 সোয়া we live in this town for 2 years
ইয়াতে কি আহি গৈছে টাইম পিৰিয়ড আহিছে টাইম পিৰিয়ড কেতিয়া আহে পাৰফেক্ট কন্টিনিউয়াস টেন্সত আহে সো আমি কি কৰিম আমি এই বাক্যটো পারফেক্ট কন্টিনিউয়াস টেন্সত লিখিম কোন পারফেক্ট কন্টিনিউয়াসত লিখিম প্রেজেন্ট পারফেক্ট কন্টিনিউয়াসত লিখিম কাৰণ ইয়াতে কৈ আছে যে উই লিভ ইন দিস টাউন যে আমি এইখন নগৰত বাস কৰি আছো ফৰ 2 ইয়ার্স 2 বছৰ ধৰি সো আমি কি লিখিম we have been কি হ'ব we have been living in this town for 2 years okay etu present perfect continuous hobo je ami eikhon sohorot nogorot 2 bochor dori bach kori asu question number 15 soa ki ase Nishita went out after she locked the door yato ago ki ase past indefinite ase karon yat ki ase after ase so ami janu before ba after thekele eta khondo indefinite hoy aru eta perfect hoy etu কোন ইনডিফিনিট আছে পাস্ট ইনডিফিনিট আছে এটু খণ্ড কোড যাব অটোমেটিক্যালি পাস্ট পারফেক্টত যাব সো আমি কি করিম নিশিতা went out after she had locked the door okay ekdom easy Nishita went out after she had locked the door past perfect or formation of likhi disu morma satroti hokol ekhini hoise question number 4 or moi gutei khini kori disu tumalukok yar pora jikono duta proshno ba tinta proshno porikhat ahibo so bhaldore gutei geta proshno bhaldore kori loba buji loba okay question number 5 most important question yar pora duta mat question ahibo porikhat so tumaluke proshno khini bhaldore buji loba aru answer tu কৰিবলৈ যত্ন কৰিবা ইয়াত কি কৈছে সোৱা ask questions to get the following as answers by using the words given in brackets brackets ত থকা যি ইন্টাৰগেটিভ ওয়াৰ্ড আছে এই ইন্টাৰগেটিভ ওয়াৰ্ড বিলাক ব্যৱহাৰ কৰি কি কৰিব দিছে আমাক প্ৰশ্ন খুদিব দিছে আৰু answer টো যাতে ইয়াত দিয়া আছে যিটো প্ৰশ্ন বাক্য এইটো answer হ'ব লাগিব ওকে প্ৰথম বাক্যটো আছে I am going to school মই স্কুললৈ গৈ আছো এই বাক্যটো আমাক প্ৰশ্ন কৰিব লাগে কি কৰিব লাগে প্ৰশ্ন কৰিব লাগে আৰু উত্তৰ হ'ব লাগিব এইটো কি হ'ব লাগিব ইয়াতে যেটো আছে যে I am going to school এইটো হ'ব লাগিব তো ইয়াত হ'ব তো প্ৰশ্নটো হ'ব where are you going যে তুমি কোত গৈ আছা তেতিয়া মই আনসাৰ দিম কি I am going to school ওকে এনেকৈ প্ৰশ্ন কৰিব দিছে Ritom is 12 years old ৰিতমৰ বয়স 12 বছৰ ইয়াৰ প্ৰশ্ন কৰিব দিছে আমাক প্ৰশ্নটো আমি কেনেকৈ কৰিম হাউ এৰে কৰিম হাউ মানে কিমান যে প্ৰীতমৰ বয়স কিমান হাউ old is প্ৰীতম তো এটো হৈ গল প্ৰশ্ন আৰু ইয়াৰ আনসাৰ হৈ গল এইটো 3 নম্বৰত আছে the baby is crying because it is unhealthy শিশুটোৱে কান্দি আছে কাৰণ ই হাংগ্ৰি তাৰমানে ইয়াৰ ভোক লাগিছে প্ৰশ্নটো আমি কি কৰিম প্ৰশ্নটো আমি এটোই কৰিম প্ৰশ্নবোধক ওয়াৰ্ডটো কি দিছে why তো why ৰে আমি কি কৰিম যে why is the baby crying এটো হ'ব প্ৰশ্ন যে শিশুটোৱে কিয় কান্দি আছে why is the baby crying okay এটো হৈ গল question number 3 answer my dear students question number 4 Biplab gave you the book ইয়াত প্ৰশ্ন কৰিব দিছে কি হেৰে হুৰে তো আমি প্ৰশ্ন হুৰে কৰিলে কি হ'ব যে who gave you the book যে তোমাক কোনে কিতাপটো দিছিল ওকে আনসাৰটো হ'ব Biplab gave you the book ওকে তো ইয়াৰ কোৱেশ্চন হৈছে এইটো Question number 5 ত সোৱা কি কৈছে she loves her parents very much ইয়াত কাক ভাল পোৱা বুলি কৈছে বেছি মাত্ৰা যে she loves her parents very much এতিয়া আমি প্ৰশ্ন কেনেকৈ কৰিম সোৱা প্ৰশ্নটো হ'ব এনেকৈ যে প্ৰথমে আমাক কি হেৰে প্ৰশ্ন কৰিব দিছে whom does she love
very much. Okay, যে whom does she love very much, যে তাই কাক বেশি ভাল পায়, আটাইতকৈ বেশি ভাল পায়। answer to হবো she loves her parents very much. okay, প্ৰশ্ন বিলাক বুজি পাই আছানে? এই ব্ৰেকেটত থকা এই ইন্টাৰোগেটিভ ওয়ার্ড বিলাক লৈ আমাক প্ৰশ্ন কৰিব দিছে। কোৱেশ্চন নম্বৰ 6 হোৱা, I went to zoo last Sunday, ইয়াত ইন্টাৰোগেটিভ ওয়ার্ড আছে when। প্ৰশ্নটো আমি কেনেকৈ কৰিম চোৱা, তেও কেতিয়া চিৰিয়াখানালৈ গৈছিল, ইয়াত আমাৰ প্ৰশ্ন হ'ব এইটো যে when, যেহেতু past indefinite আছে ইন্টাৰোগেটিভ ওয়ার্ড আহিব did, যে when did you go to the zoo? okay, মৰমৰ ছাত্ৰছাত্ৰীসকল বুজি পাইছানে? এইটো প্ৰশ্ন কি হ'ব, when did you go to the zoo, যে তুমি চিৰিয়াখানালৈ কেতিয়া গৈছিলা। ওকে, তো এইটোৰ এনসাৰ হ'ব I went to zoo last Sunday। ইয়াতে এনসাৰটো দিয়া আছে, আমি ইয়াৰ এনসাৰ, এই এনসাৰটোৰ যোগ্য কৰি আমি এটা প্ৰশ্ন খুদিব লাগে, এইটো কৈছে আমাক ইয়াত প্ৰশ্ন। ওকে, কোৱেশ্চন নম্বৰ 7 আছে, কি আছে, মালিনী bought some flowers, ইয়াত হোৱাটেৰে প্ৰশ্ন কৰিছে, কিহেৰে, হোৱাটেৰে। ইয়াত বাক্যটো হৈছে past indefinite, মালিনী bought some flowers। তো আমি এই বাক্যটো কেনেকৈ লিখিম, প্ৰশ্ন কৰিলে কেনেকৈ হ'ব, প্ৰশ্ন কৰিলে হ'ব যে what did by Malini, what did by Malini, মালিনীয়ে কি ক্ৰয় কৰিছিল। তো এইটো হ'ব প্ৰশ্ন, এনসাৰ হ'ব এইটো মালিনী bought some flowers। ওকে, এইটো হৈ গ'ল এই কোৱেশ্চন নম্বৰ 5ৰ গোটেইখিনি এনসাৰ। তোমালোকে ভালদৰে লিখি লোৱা। ওকে, ভালদৰে লিখি লোৱা, বুজি লোৱা। যদি বুজি পাই আছা তেতিয়াহলে সবে ভিডিওটো লাইক কৰিবা আৰু গোটেইখিনি কথা তোমালোকে চাব লাগিব, কাৰণ ইয়াত বহুত প্ৰশ্ন দিয়া আছে। ৰিভিজন টেষ্ট 3 বহুত কিটা প্ৰশ্ন দিয়া আছে, সো আমি গোটেইখিনি প্ৰশ্ন কৰি আছো, সো অলপ লম্বা হ'ব এই ভিডিওটো। সেইকাৰণে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ হলে অলপ ধৈৰ্য ধৰি লিখি ল'ব লাগিব, বুজি ল'ব লাগিব। ওকে, তাৰ পিছত কোৱেশ্চন নম্বৰ 6ত দিছে আমাক চোৱা, fill in the blanks with the articles a and d, যে a and d আৰ্টিকল ব্যৱহাৰ কৰি তলত উল্লেখ কৰা খালি ঠাইবিলাক আমাক পূৰ কৰিব দিছে। প্ৰথম প্ৰশ্ন হৈছে his father is dash mla, তাৰমানে m টো কনসোনেন্ট কিন্তু ভাৱেলৰ দৰে উচ্চাৰণ হৈছে, সো আমি কি বহাই দিম, ইয়াতে আমি বহাই দিম n, কি বহাই দিম n, যে his father is an mla। ওকে, কোৱেশ্চন নম্বৰ 2 হৈছে water is dash liquid, তো আমি এটো আনসার লিখিম water is a liquid। কোৱেশ্চন নম্বৰ 3 চোৱা, I saw dash all in the tree, এতিয়া চোৱা all টো হৈছে ভাৱেল, কি ভাৱেল, তো আমি ইয়াত কি বহাম, কিহৰ দৰে উচ্চাৰণ হৈছে, all উচ্চাৰণ হৈছে, কি all, তো কি বহাবা ইয়াত, যেহেতু ভাৱেল আৰু ভাৱেলৰ দৰে উচ্চাৰণ হৈছে সেইকাৰণে আমি কি বহাব লাগিব, তে n বহাব লাগিব। ওকে, কোৱেশ্চন নম্বৰ 4 চোৱা, dash lion is dash beast of prey, সো নামৰ আগত আমি হদায় কি বহাই দিব লাগে, the lion is a beast of prey, হয়নে? সো ইয়াতে কি হ'ব, the হ'ব আৰু ইয়াৰ খালি ইয়াত হ'ব a, কাৰণ ইয়াত beast আছে আৰু ইয়াৰ প্ৰথম লেটাৰ আছে কনসোনেন্ট, সেইকাৰণে a হ'ব। কোৱেশ্চন নম্বৰ 5 চোৱা, dash sun rises dash east, চোৱা আমি সানৰ আগত কি বহাই দিব লাগিব, দা, কাৰণ এটো নিৰ্দিষ্টকে বুজোৱা হৈছে আৰু সানটো হৈছে ইউনিক, অদ্বিতীয় আৰু কোনো সূৰ্য নাই পৃথিৱীত। the sun rises in, ইয়াতো আকৌ দিহৰ নাম আহিছে, তো আমি ইয়াত কি বহাই দিম, দা বহাই দিম আকৌ, যে the sun rises in the east, the sun rises in the east। ওকে, কোৱেশ্চন নম্বৰ 6 চোৱা, they read dash bible every sunday, কি বহিব ইয়াতে, they read, তেওঁলোকে পঢ়ে, কি পঢ়ে, the bible, কাৰণ এটো এটা গ্ৰন্থৰ নাম, নিৰ্দিষ্ট গ্ৰন্থ, অদ্বিতীয়, সেইকাৰণে দা বহিব। ওকে, we get light from dash sun, কি পাও, যে we get light from the sun, ইয়াতো কি বহিব, দা বহিব। ওকে, কাৰণ সূৰ্যৰ আগত সদায় দায়ে বহে, কেতিয়া দা বহে, কেতিয়াবা এ, কেতিয়া এ বহে, কেতিয়া এন বহে,
এইখিনি তথ্য মই ডিটেইলছত এতিয়া বুজাবলৈ সময় নাই কাৰণ বহুত লম্বা হৈ গৈছে ভিডিও ইতিমধ্যে সো তোমালোকে জাস্ট প্ৰশ্ন উত্তৰ কেইটা ভালদৰে বুজি লোৱা ওকে আৰু ধুনিয়াকে লিখি লোৱা পৰীক্ষাত আহিব ইয়াৰ পৰা ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে ৰিভিজন টেষ্ট 3 ৰ গুটেই প্ৰশ্নৰ সলিউশন মই কৰি দিলো আৰু এই গুটেইখিনি সলিউশন তোমালোকে মই ভাবো বুজি পাইছা আৰু সবে লিখি লৈছা ওকে সো আজিৰ ভিডিও ইয়াতে শেষ কৰিব বিচাৰি আছো প্ৰেছ the bell icon for more educational videos keep learning stay confident thank you bye bye